ক'ব গ'লে দ্বিতীয়বাৰ যোৱাবেলি মই এই কাৰ্যসূচীটো লোৱা হৈছিলে। এইবাৰো আমি যোৱা বছৰ লৈছিলে, এইবাৰ লৈছিলে এইবেলি মই 6টা স্কুল টপ 3কেই পাৰ স্কুলত 3জনকেই টপ 3 হিচাপত মই 6টা স্কুলৰ কাৰণে মই এইটো যিটো ঘোষণা কৰা আছিল হাইস্কুল মানে শিক্ষান্ত মানে শেষ মেট্ৰিকৰ ৰিজাল্ট টপ 3 হিচাপত আজি মই সেইটো কাৰ্যসূচী ইয়াতে লৈ আছোঁ। মোৰ টোটেল ষ্টুডেণ্ট আছে 33, ইয়াৰ ভিতৰত 20 ষ্টুডেণ্ট হ'ল টপ 3 আৰু কাজলগাঁও হাইস্কুলখন মোৰ একদম দোকানৰ লগত বা মোৰ ঠাই সেই হিচাপত মই সেইটো যোৱাবেলিও মই গোটেইকেইটা ফাৰ্ষ্ট ডিভিজন পোৱা ছাত্ৰ ছাত্ৰীক মই সম্বৰ্ধনা দিছিল। এইবাৰ মই এই গোটেইকেইটা ফাৰ্ষ্ট ডিভিজন ল'ৰা ছোৱালীক মই সম্বৰ্ধনা কৰিম। এইটো মই মোৰ ব্যক্তিগত হিচাপে মই যিটো মোৰ ফাৰ্ম মোৰ যিটো বিজনেছ দোকান মই দোকানৰ তৰফৰ পৰা এইটো কৰি আহি আছোঁ আৰু এতিয়াও এইটোৱেই মোৰ ব্যক্তিগত মোৰ বিজনেছ পাৰপাছৰ পৰা মই এইটো কৰিছোঁ। উদ্দেশ্যটো মোৰ এইটো মই যিটো শিক্ষা ক্ষেত্ৰত মই শিক্ষা অৰ্জন কৰিব পৰা নাই সেই সময়ত বড়ো আন্দোলনৰ যিটো জৰ্জৰিত আছিল আমি পঢ়া সময়ত আৰু লগতে আমাৰ আৰ্থিকৰ যিটো অৱস্থা সেইটো জৰাজীৰ্ণ আছিলে। সেই সময়ত মই পঢ়িব যে লাগে মানুহ বাচি থাকিব লাগিলে পঢ়িব লাগে সেইটো মই কেতিয়াও ভাবা নাছিল। যেতিয়া 93ৰ পিছত মই 94ত ঢালিগাঁও বিয়াৰপিল টাউনশ্বিপৰ ভিতৰত মই মানুহৰ ঘৰে ঘৰে চাউল বিক্ৰী কৰিবলৈ গৈছিলে তেতিয়াহে মই শিক্ষা যে লাগে মানুহ বাচি থাকিব লাগিলে শিক্ষা অতি প্ৰয়োজন সেইটো মই অনুতাপ কৰি আহিছিলোঁ আৰু মই অনুতাপ কৰি ভাবি আছিলোঁ যে মই মোৰ তৰফৰ পৰা শিক্ষা ক্ষেত্ৰত মই কি কৰিলে কি বা কাৰ্যক্ৰমেৰে মই পঢ়াত ইনকাৰেজ দিব পাৰিম পঢ়াত সহায় কৰিব পাৰিম সেইটো মই ভাবি যোৱা বছৰ মই আৰম্ভ কৰিছিলোঁ যে যিহেতু মোৰ শিক্ষা অৰ্হতা নাই মই শিক্ষা ক্ষেত্ৰত মোৰ জ্ঞান মই দিব নোৱাৰোঁ মই বুজাব নোৱাৰোঁ তথাপিও মই এইখন প্ৰগ্ৰামৰ যিটো অনুষ্ঠান পাতি পেলাই ভাল মানুহ আমাৰ জানা শুনা শিক্ষাগুৰুবিলাক লৈ আহি পেলাই ইয়াত যদি মই অনুষ্ঠানটো পাতোঁ নিশ্চয় যিবিলাক ল'ৰা ছোৱালী আজি অনুষ্ঠিত থাকিছে যিবিলাক ল'ৰা ছোৱালী এইটো পুৰস্কাৰ প্ৰাপ্য অৰ্জন কৰিব পাৰিছে লগতে যিবিলাক 6টা স্কুলৰ আজি ক্লাছ 10ৰ ল'ৰা ছোৱালী আহিছে সিহঁতে নিশ্চয় আজিৰ যিটো আমাৰ আলহীবিলাক গেষ্টবিলাক যিটো ভাষণ দি যাব সেইটো ভাষণ লৈ পেলাই সিহঁতে আগলৈ আগবাঢ়ি যাব পাৰি বুলি মই ভাবি এইবিলাক অনুষ্ঠান কৰিছোঁ।